সমগ্ৰ বিশ্বৰ দৰে আমিও লাংফেৰ বকলিয়াত পতাকা উত্তোলন কৰিলোঁ শ্ৰমিক দিৱস হিচাপে। তাৰপিছত শ্ৰমিক দিৱস মূলতে এইটো কাৰণে পালন কৰা হয়, আমাৰ যিখিনি শ্ৰমিকৰ ন্যায্য প্ৰাপ্তি আজি কুপতি আমি চৰকাৰৰ পৰা তেনেকৈ পোৱা নাই। আমাৰ শ্ৰমিকসকলৰ পা পৰিয়াল কিবা কাৰণত যদি এক্সিডেণ্ট হ'ল, বেমাৰ হ'ল, সেয়া সুবিধা আমি তেনেকৈ নেপাওঁ, সময়মতে নেপাওঁ, আৰু কেতিয়াবা দুই এজনে পালেও বহুত দেৰি হৈ যায়। আৰু বিশেষকৈ আমাৰ শিক্ষা, শ্ৰমিকৰ ল'ৰা ছোৱালীসকলৰ পঢ়া, এই শিক্ষাৰ সুবিধাবিলাকো আমি তেনেকৈ পোৱা নাই আজিলৈকে। তাৰ উপৰিও আছে আমাৰ শ্ৰমিকসকলক চবেই মানে হেয় জ্ঞান কৰি চলে। মই এইটোৱে বিচাৰোঁ, আমাৰ গোটেই শ্ৰমিকসকলক সমদৃষ্টিৰে চাব লাগে, আমাৰ ৰাইজেই হওক চৰকাৰেই হওক। ইমানেই কৈ পেলাই মই মোৰ বক্তব্যটো সামৰিলোঁ। দেখা গৈছে আপোনালোকৰ যিহেতু এটা বকলিয়াঘাটত এটা কাৰ্যালয় আছে, স্থায়ী কাৰ্যালয়, হয়, সা সুবিধাসমূহ দেখা নাই। এই লাংফেৰবাসীৰ যি স্থানীয় EM বা MSC তেখেতক কিবা জনাব নেকি বা চৰকাৰক কিবা জনাব নেকি? এইটো ভাল কথা আপুনি ক'লে। এই আমাৰ যিটো অফিচ লাংফেৰৰ নামতহে অফিচ এটা আছে, কিন্তু একো সুবিধা নাই তাত। গতিকে আমাৰ EM ছাৰ আছে, তেওঁক আমি ক'ব বিচাৰোঁ যে আমাৰ এই সুবিধাটো তেওঁলোকে কৰি দিয়ে যাতে। তেওঁ এদিন আহক আমাৰ অফিচলৈ, আমন্ত্ৰণ জনাইছোঁ তেওঁক, চাই যাওকহি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।